হুতাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক স্মৰণ কৰি আজিৰ আমাৰ এই বিশেষ প্ৰতিবেদন। নমস্কাৰ, মই দেৱাশীষ। শংকৰদেৱ, মাধৱদেৱ, বিষ্ণুজ্যোতি, হেমাংগকে ধৰি অসমৰ জাতীয় জীৱন গঢ়োতা খনিকৰসকলৰ ভিতৰত অসম আৰু অসমীয়া থকালৈকে আমি ডক্টৰ ভূপেন হাজৰিকাক কস্মিন কালেও বাদ দিব নোৱাৰো এই প্ৰতিবাদী গণশিল্পীগৰাকীক যিয়ে গান সুৰ কথা ভাষাৰে অসমীয়া জাতি সত্তাক প্ৰতি মুহূৰ্ততে জাগৃত হোৱাৰ কথা কৈছিল। অসমীয়াক সকীয়াই দিছিল, আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। চিৰদিন অসম আৰু অসমীয়াৰ বাবেই নিজৰ জীৱন উৎসৰ্গা কৰিব খোজা শিল্পীগৰাকীক কিন্তু অসমীয়াই প্ৰাপ্য আৰু যথাৰ্থ সন্মান দিব খোজা নাছিল। সেইবাবে হয়তো তেওঁ বুজাবলগীয়া হৈছিল গীতৰ ভাষাৰে যে মদাৰৰে ফুল হেনো পূজাটো নালাগে, লাগে পিছে আকাশতে জুই জ্বলাবলৈ। সেই যে ভূপেন হাজৰিকাৰ সমগ্ৰ জীৱন পৰিক্ৰমা, মানুহ মাটি জাতীয় জীৱনৰ মাজতে যিগৰাকী বৰেণ্য ব্যক্তিৰ জীৱন উৎসৰ্গিত হৈছিল, তেখেতক যেন পুনৰবাৰ ক'ৰবাত হত্যা কৰা হ'ল। কথাশিল্পীজনৰ সামগ্ৰিক প্ৰতিবাদী সত্তাক তেখেত ঢুকোৱাৰ সময়ত ভাৱবাদী দৰ্শনলৈ ৰূপান্তৰ কৰা হৈছিল। মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম ধৰণৰ ভাৱবাদী দৰ্শনৰহে পৃষ্ঠপোষক আছিল, তেনে এক বাগধাৰা প্ৰতিষ্ঠা কৰা হৈছিল। মন কৰিবলগীয়া যে জুয়ে পুৰা তিৰাশীৰ গান গোৱা হুতাকণ্ঠই ৯০ দশকত এই জুই জ্বলিছে, জ্বলিবই ধৰণৰ গানেৰে ক'ৰবাত যেন পৰিৱৰ্তনৰ সপোন দেখিছিল। অসমৰ সমাজ জীৱনৰ অসামান্য প্ৰতিবাদী কণ্ঠগৰাকীক তেতিয়াই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যোৱা হৈছিল। বঁটাবাহন পদবীৰে ভূপেন হাজৰিকাক ব্যস্ত কৰি ৰখা হৈছিল। সঁচা কথা যে বিষ্ণুৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাক যেনেদৰে কলাগুৰু, ৰূপকোঁৱৰৰ অভিধাৰে তেওঁলোকৰ প্ৰতিবাদী সত্তাৰ ৰূপটোৰ পৰা বিচ্যুত ঘটাব বিচৰা হ'ল, একেদৰে ভূপেন হাজৰিকাকো হুতাকণ্ঠৰ অভিধাৰেৰে কেৱল গায়কৰ পৰিচয়তে সীমাবদ্ধ কৰি ৰাখিব বিচৰা হৈছে। কিন্তু ভূপেন হাজৰিকাৰ গীত মাতৰ উদ্দেশ্য কেৱল মনোৰঞ্জন নাছিল। গীতৰ জৰিয়তে সমাজৰ বহুলাংশ ৰাইজক সচেতন কৰাটোহে তেখেতৰ মুখ্য উদ্দেশ্য আছিল। অসম আৰু অসমীয়াৰ জনজীৱনৰ প্ৰশ্নত ভূপেন হাজৰিকাৰ স্থিতি আছিল অতি স্পষ্ট। 1983 চনৰ 18 এপ্ৰিলত ভূপেন হাজৰিকাই সমন্বয় সাংস্কৃতিক বাহিনীৰ অভিযানত দিয়া ভাষণত কৈছিল, অসমখন কাৰোৰে পৈতৃক পৰীক্ষাগাৰ নহয়। সেই ভাষণতে আশীৰ দশকতে ভূপেন হাজৰিকাই স্পষ্ট ভাষাৰে কৈছিল যে আমাৰ অসমখনক পৰীক্ষাগাৰ কৰি তুলিছে, আমাক পৰীক্ষাৰ বাবে কাটিছে, ছিঙিছে, এনেকুৱা কৰিছে। আপোনালোক এক হৈ থাকিলে অসমৰ কোনো ধৰণৰ ভয় নাই। এইখন আজান ফকীৰৰ দেশ, বিষ্ণুৰাভাৰ দেশ, জ্যোতিপ্ৰসাদৰ দেশ, এইখন শংকৰদেৱৰ দেশ। প্ৰিয় দৰ্শক, আমি যি প্ৰসংগৰ অৱতাৰণা কৰিছোঁ সেয়া আমাৰ কথা নহয়, সেয়া স্বয়ং আমাৰ সকলোৰে আদৰৰ ভূপেন্দ্ৰৰ কথা। 1999 চনৰ 27 জানুৱাৰীত ৰবীন্দ্ৰ ভৱনত সাংস্কৃতিক গোষ্ঠী জ্যোতিৰূপাই আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত কৈছিল, গানবোৰ মোৰ বাবে গান নহয়, একোখন ছবিহে। তাতে তেখেতে ভাষণ প্ৰসংগত কৈছিল, মই নৰ্থ ইষ্টৰ কাৰণে জন্মিছিলোঁ, মই নৰ্থ ইষ্টতে মৰিম। ভূপেন্দ্ৰাই ভাবিছিল আৰু আশা কৰিছিল যে মোৰ গান বাচি থাকিলেহে ময়ো বাচি থাকিম। ভূপেন্দ্ৰ সংগীত সমিতি অসমৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডক্টৰ বীৰেঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত দিয়া ভাষণত তেখেতে কৈছিল, মই কেতিয়াও মাৰ্ক্সৰ কথা পঢ়াই নাই, নপঢ়াকৈ লিখিছিলোঁ, সৰ্বহাৰাৰ সৰ্বস্ব ফিৰাই আনিম, নতুন অসম গঢ়িম, নতুন ভাৰত গঢ়িম, আৰু লিখিছিলোঁ নৰকংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বধিম। প্ৰিয় দৰ্শক, ভূপেন হাজৰিকাৰ এনে সংগ্ৰামী সত্তাৰ উদাহৰণ বহুত ওলাব, কিন্তু আজিৰ তাৰিখত ভূপেন হাজৰিকাৰ সংগ্ৰামী সত্তাৰ নতুন মূল্যায়ন হৈছেনে, নে ভাৱবাদী দৰ্শন প্ৰেমিক ভূপেন হাজৰিকাৰ উপস্থাপনতে ভূপেন হাজৰিকাক বহুবাৰ হত্যা কৰা হ'ব? আজিৰ দিনটোত ভূপেন হাজৰিকা দেৱক শ্ৰদ্ধাঞ্জলি জনোৱা বহুতে ভূপেন হাজৰিকাৰ সংগ্ৰামী সত্তাৰ প্ৰকৃত মূল্যায়ন কৰিছেনে, নে ভূপেন হাজৰিকাক শ্ৰদ্ধা জনোৱাৰ নামত সাংস্কৃতিক অনুষ্ঠান পাতি তেখেতৰ বিপ্লৱী সত্তাৰ শ্ৰাদ্ধ পাতিছে? সময় ডক্টৰ ভূপেন হাজৰিকাক অসমৰ জাতীয় জীৱনৰ অদ্বিতীয় সাংস্কৃতিক সংগ্ৰামী সত্তাক কৰি ৰাখক, সেই কামনাৰে আজিৰ দিনটোত আপডেট নৱ পৰিয়ালৰ পৰা জনাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি। ধন্যবাদ।